সৰুপথত ইঞ্জিন বিকল হৈ ঘণ্টাজুৰি আবদ্ধ উজনিমুৱা বিবেক এক্সপ্ৰেছ। সৰুপথত ঘণ্টাজুৰি আবদ্ধ হৈ পৰিল ভাৰতৰ সৰ্ববৃহৎ বিবেক এক্সপ্ৰেছ নামৰ ৰেলগাড়ীখন। জানিব পৰা তথ্যমতে বিয়লি প্ৰায় 4:20 2250 নম্বৰৰ উজনিমুৱা বিবেক এক্সপ্ৰেছখনৰ ইলেক্ট্ৰিক ইঞ্জিন বিকল হৈ সৰুপথাৰ নগৰৰ ৰেল গেটৰ সমীপত আবদ্ধ হৈ পৰে। ৰেলগাড়ীখন কন্যাকুমাৰীৰ পৰা ডিব্ৰুগড় অভিমুখে গৈ আছিল। ফলস্বৰূপে সৰুপথাৰ নগৰৰ ৰেলগেটৰ দুয়োপাৰে যথেষ্ট সংখ্যক যান বাহন আবদ্ধ হোৱাৰ লগতে ৰেলগাড়ীখনত দূৰ দূৰণিৰ পৰা অহা যাত্ৰীসকলে ঘণ্টা সময় ধৰি অপেক্ষা কৰিবলগীয়া হয়। আনহাতে সৰুপথাৰত বিবেক এক্সপ্ৰেছ আবদ্ধ হোৱাৰ বাবে যিহেতু সৰুপথাৰত ছিংগুল ট্ৰেক, সেইবাবে সেই সময়ত যাবলগীয়া অন্যান্য ৰেলগাড়ীসমূহ কিছু পলমকৈ যাব লগা হয়। পিছত নাওজান ৰেলৱে ষ্টেচনত ৰৈ থকা আলিপুৰদুৱাৰ ৰেলখনৰ ইঞ্জিনটো আনিছিল যদিও বিকল হোৱা ইঞ্জিনটো ৰেল বিভাগৰ লোকে ঠিক কৰিবলৈ সক্ষম হয়, যাৰ বাবে ৰেলগাড়ীসমূহৰ চলাচল পুনৰ স্বাভাৱিক হৈ পৰে। কন্যাকুমাৰীৰ পৰা আহি আছে, ডিব্ৰুগড়লৈ যাব। 4:20 আহি ৰখি গ'ল গাড়ীটো। তাৰপিছত মই ষ্টেচন মাষ্টাৰ ইনফৰ্মেশ্যন কৰিলোঁ, ক'লে ইঞ্জিন বেয়া হৈছে। এতিয়া আকৌ ইঞ্জিন এখন আহিব, তাৰপিছত ট্ৰেইনখনৰ নামটো কি? কন্যাকুমাৰী। কন্যাকুমাৰী। ডিব্ৰুগড় যাব? ডিব্ৰুগড়। ইয়াৰ নেক্সট ষ্টেচন ক'ত আছিলে ইয়াৰ পিছত? ইয়াৰ পিছত বৰপথাৰ। নহয়, মানে ক'ত ৰখিলে হয়? এইটো ফৰকাটিং। কিমান সময়ত হ'ল ঘটনাটো? 4:20। 4:20। কিমান মান সময় লাগিব এইখন ইয়াৰ? এতিয়া ক'ব পৰা নাই, এতিয়া ইঞ্জিন আহিলেহে ক'ব পৰা যাব। বাকী ট্ৰেইনসমূহ চলাচলতো ইয়াৰ কাৰণে প্ৰভাৱ পৰে? হয়, ইয়াৰ কাৰণে বন্ধ হৈ আছে এতিয়াও। প্ৰায় কিমান ঘণ্টা সময় হ'ল বৰ্তমানলৈকে? এতিয়া 2 ঘণ্টামানটো লাগিব, 2-2.5 ঘণ্টা। আৰু 2-2.5 ঘণ্টা লাগিব? নাই, আৰু নালাগে। এতিয়া ইঞ্জিনটো আহি আছে না, ইঞ্জিন খবৰ হৈ গ'ল, ইঞ্জিন আহি আছে। हम बिहार से। हाँ, ये कितना समय से यहाँ पे रुका है? यहाँ 1 घंटा 20 मिनट के समथिंग हो गया। हाँ। यहाँ रुके हुए। हाँ। अभी तक हमको लग रहा है कि कोई प्रशासन इस पे कुछ काम किया कि नहीं किया। हाँ। ना अभी तक 1 घंटा से हम लोग परेशान बैठे हुए हैं, ना कोई सूचना है, ना कुछ ना कहीं। आप लोगों को क्या बताया है ये क्यों ट्रेन रुका है? कोई सूचना नहीं हम लोग को। 1 घंटा से खड़ी है, हम लोग परेशान है। हाँ। बिहार से आए हुए हैं, कहाँ तक जाना था आपको? तिनसुकिया तक जाना है हमको। हाँ। अभी तक कोई इंतजाम नहीं हुआ? अभी कोई रिस्पॉन्स नहीं लिया गया। यहाँ की प्रशासन के द्वारा क्या है नहीं है, अब यहाँ की प्रशासन समझे, प्रशासन जाने। अभी तक कोई सूचना नहीं है हम लोग को। परेशानी तो बढ़ रही है धीरे धीरे।